ছাত্ৰ ছাত্ৰীসকল যোৱা ভিডিঅ'ত মই অসমীয়া কবিতাটিৰ পাৰ্ট 1 প্ৰথম দফা আলোচনা কৰিছিলোঁ। আজি মই দ্বিতীয় দফালৈ আহিছোঁ। তোমালোকে যদি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেন্তে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ পেলাই তলত লিংকটো দিয়া আছে, তাত গৈ পেলাই আগৰ পাৰ্টটো চাই ল'ব পাৰিবা। তো বলা এতিয়া আমি সেকেন্ড পাৰ্টটো আলোচনা কৰোঁ। বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান, বিজয়ৰ গৌৰৱ আৰতি, মোগলে এবাৰ পালে শক্তিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি। কৈছে বিজয়ী অসমে গালে অসমৰ স্বাধীনতাৰ গান, বিজয়ৰ গৌৰৱ আৰতি। যিদিনাখন অসমীয়াসকলে অৰ্থাৎ আহোমসকলে মোগলৰ লগত যুদ্ধ কৰি যুদ্ধত বিজয় সাব্যস্ত হৈ কৰিছিল, সেইদিনা তেওঁলোকে বিজয়ৰ জয়গান গাইছিল, বিজয়ৰ গৌৰৱৰ আৰতি তেওঁলোকে কৰিছিল। মোগলে এবাৰ পালে শক্তিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি। যে সেইদিনাখন মোগলসকলে তেওঁলোকৰ শক্তিৰ নৱ পৰিচয় পালে, অৰ্থাৎ তেওঁলোকৰ পূৰ্বৰ যি ধাৰণা আছিল যে তেওঁলোক বিশ্ববিজয়ী এটি জাতি, তেওঁলোকে ৰাজপুতসকলক পৰাস্ত কৰা এটি জাতি, সেই যিটো তেওঁলোকৰ ধাৰণা, তেওঁলোকে ভাবিছিল তেওঁলোকক আৰু কোনেও ৰুধিব নোৱাৰিব। তেওঁলোকৰ সেই ধাৰণাটো ভুল প্ৰমাণিত কৰি পেলাই নতুন পৰিচয় পালে যে নহয়, তেওঁলোকতকৈও পৰাক্ৰমী জাতি ভাৰতত আছে, অসমত আছে। সেই কথাটো তেওঁলোকে নৱ পৰিচয় পালে, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি। আৰু তেওঁলোকে অসমীয়া মানুহৰ দেশৰ প্ৰতি যি মৰম স্নেহ, দেশভক্তি, তেওঁলোকৰ যি স্বাধীনতাৰ প্ৰতি যি মনোভাৱ, স্বাধীনতা প্ৰেমী আৰু স্বদেশৰ প্ৰতি যি ভক্তি, যি প্ৰেম, সেই পৰিচয় তেওঁলোকে পালে। পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত অসমৰ বিনন্দীয়া ৰূপ, ভক্তি প্ৰেম সৌন্দৰ্যৰ খনি, কাণত পৰিল আহি মুক্ত প্ৰাণ অসমৰ উচ্ছ্বসিত সংগীতৰ সুমধুৰ ধ্বনি। কৈছে পৰাজিত মোগল বুলি যিসকল যুদ্ধত পৰাস্ত হৈ যিসকল মোগল যুদ্ধবন্দী হিচাপে অসমত থাকি গৈছিল, সেইসকলৰ কথা কৈছে যে সেই পৰাজিত মোগলসকলৰ সেইদিনাখন তেওঁলোকৰ চকুত পৰিল অসমৰ বিনন্দীয়া ৰূপ, অসমৰ যি জাতিষ্কাৰ ৰূপ সৌন্দৰ্য, সেই ৰূপ সৌন্দৰ্য সেই যুদ্ধবন্দী হৈ থকা পৰাজিত মোগলসকলৰ চকুত পৰিল। ভক্তি প্ৰেম সৌন্দৰ্যৰ খনি, আৰু তেওঁলোকে অসমীয়া মানুহৰ আহোমসকলৰ যি ভক্তি, যি প্ৰেম, যি সৌন্দৰ্যৰ যি খনি, সেইবোৰৰ বিষয়ে তেওঁলোকে গম পালে, দেখা পালে। কাণত পৰিল আহি মুক্ত প্ৰাণ অসমৰ উচ্ছ্বসিত সংগীতৰ সুমধুৰ ধ্বনি। সেইদিনাখন যুদ্ধবন্দী হৈ থকা মোগলসকলৰ কাণত অসমৰ সংগীতৰ যি সমুদৰ সুললিত কণ্ঠ, যি ধ্বনি, সেই ধ্বনি তেওঁলোকৰ কাণত পৰিল। মোগলে উভতি চালে, সেইদিনাখন মোগলে উভতি চালে, যিসকল মোগল যুদ্ধত পৰাস্ত হৈ যুদ্ধবন্দী হৈ থাকি গ'ল, সেইসকলে উভতি চালে। কি চালে? এই অসম চৌদিশে দুখৰ পাহাৰ, প্ৰতিটো বনৰ পাত জাং পাই, মীনা কৰা ৰূপ জাতিষ্কাৰ। কৈছে এয়াই অসম নেকি? চাৰিওফালে দুৱা বৰণীয়া পাহাৰেৰে পৰিপূৰ্ণ হৈ আছে, প্ৰতিটো বনৰ পাতত জাং পাই, প্ৰত্যেকটো বনৰ পাতে পাতে কি হৈছে? কেৰুমণি তৈয়াৰ কৰা যিবিধ আঠা, ৰংচঙীয়া আঠা জাং পাই, সেই জাং পাই মীনা কৰা নানা ৰকমৰ ৰং দিয়া ৰূপ জাতিষ্কৰ সেই গছৰ পাত, প্ৰাকৃতিক দৃশ্য তেওঁলোকে গম পালে যে এয়াই নেকি অসম। দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা, কৈছে প্ৰত্যেকটো দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা হৈ আছে, অৰ্থাৎ নিয়ৰ পৰি পেলাই দুবৰিৰ পাতত মুকুতাৰ থোপাৰ নিচিনা হৈ আছে। গছকত ভাগে মৰকত, আৰু গছকত কি হয়? মৰকত ভাগি পৰিছে। কৈছে গছকত
ভাগে মৰকত মানে হ'ল সেউজীয়া ৰঙৰ এবিধ মানে বাখৰ। সেই সেউজীয়া ৰঙৰ বাখৰবোৰ ভাঙি পেলাই কি হৈছে গোটেই গছ বন দুবৰি বন চন সেইবোৰ কি হৈছে ৰংচঙীয়া হৈ গৈছে। হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, আৰু এই অসমৰ আহোমসকলে হাতীৰ দাঁতেৰে খৰমৰ চোলা বনায়। খৰমৰ চোলা মানে খৰমত যিটো মানে হেৰি আছে খুঁটি, খৰম পিন্ধা সময়ত যিটো খুঁটি আঙুলিৰ মাজত সোমাই থাকে সেইটোক কোৱা হৈছে। সেই খুঁটো হাতীৰ দাঁতেৰে বনায়। ভৰি দুৱে পোৱালৰ ভৰা দলঙত, আৰু আহোমসকলে ভৰি দুৱে, পোৱাল হ'ল এবিধ খুব মূল্যৱান পাথৰ। সেই মূল্যৱান পাথৰেৰে বনোৱা দলঙত আহোমসকলে কি কৰে ভৰি দুৱে। এইখিনিত কবিয়ে কৈছে যে এইখনেই অসম, যিখন অসমত নেকি জাং পাই মীনা কৰা ৰূপজাতিস্কৰ গছৰ দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা জমা হৈ থাকে, গছকত মৰকত ভাঙি ৰংবোৰ সিঁচৰিত হৈ পৰে, হাতীৰ দাঁতেৰে মানুহে খৰমৰ চোলা বনায়, আৰু পোৱাল ভৰা দলঙত তেওঁলোকে কি কৰে হাত ভৰি ধুৱে। বাঘৰ নখ পিন্ধে খাৰু, ভৰিৰ আঙঠি মহৰ শিং পেপাটি বজায়, হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদয়ে দেউল সজায়। ইয়াতো কবিয়ে অসমৰ ৰূপ সৌন্দৰ্যৰ কথা বৰ্ণনা কৰিছে। কৈছে অসমৰ নাৰীয়ে কি কৰে বাঘৰ নখৰ খাৰু আৰু ভৰিত আঙঠি পিন্ধে, তেওঁলোকে মহৰ শিঙৰ পেঁপা বজায়, আৰু অসমৰ আহোম স্বৰ্গদেউসকলে হাঁহৰ কণী আৰু বৰা চাউলৰ চাউলেৰে কি কৰে দেউল সজায়। তেওঁলোকে চিমেণ্ট ব্যৱহাৰ নকৰাকৈ হাঁহৰ কণী আৰু বৰা চাউলেৰে দেউলবোৰ সজায়। নদীৰ বালিত ভৰা সোণ চেকুৰীয়া, গুৰি হয় গছকত ভাগি, পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া, ভেকুলীয়ে ফুট লৈ সজাই সুৱাগি। কৈছে যে অসম দেশৰ বালিত সোণৰ চেকুৰীয়া ভৰি পৰি আছে, অৰ্থাৎ অসমৰ নদীৰ বালিবোৰ মাটিবোৰ কি হৈছে সোণ সিঁচৰিত হৈ আছে, সোণেৰে ভৰপূৰ হৈ আছে, অৰ্থাৎ অসম এখন সোণালী দেশ বুলি কোৱা হৈছিল। অসমত সোণ ৰূপ প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। কৈছে সেই সোণৰ চেকুৰীয়াবোৰ নদীৰ বালিত কি হয় মাটিত পোৱা যায়, গুৰি হৈ গছকত ভাগি, আৰু সেই সোণৰ চেকুৰীয়াবোৰ সোণৰ টুকুৰাবোৰ খোজ কৰা সময়ত গছকত সেইবোৰ ভাঙি টুকুৰা টুকুৰ হয়। পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া, ভেকুলীয়ে ফুট লৈ সজাই সুৱাগি। যে ভেকুলীয়ে ফুট লৈ সাজি কাচি থাকে, ঠিক তেনেদৰে পুঠি মাছেও কি কৰে কাণত সোণৰ থুৰীয়া পিন্ধে। ইয়াত এইটো কোৱা হৈছে যে অসমৰ নদ নদীত যিবোৰ পুঠি মাছ আছে, সেই পুঠি মাছবোৰৰ কাণৰ যিটো মানে ফনাৰ ওপৰত এইখিনি কি ৰঙা হৈ থাকে, সেই কথাটোকে কৈছে যে ইমান প্ৰত্যেকটো বস্তুৱে কি হৈছে অসমৰ প্ৰত্যেকটো বস্তুৱে মানে দেখিবলৈ ধুনীয়া, সেই কথাটোকে ইয়াত কবিয়ে কৈছে। নিষ্কৰ্মা দুধৰ দলে বান্ধে ৰাজ আলি, দল সাজে ডালি পিঠাগুৰি, 12টি সাগৰ খানি ৰচে বননিত, ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী। কৈছে নিষ্কৰ্মা দুধৰ দলে বান্ধে ৰাজআলি, যে আহোমসকলৰ স্বৰ্গদেউসকল ইমানে পৰাক্ৰমী আছিল যে তেওঁলোকৰ ৰাজ্যত থকা, তেওঁলোকৰ ৰাজদৰবাৰত থকা, ৰাজ্যত থকা যিসকল এলেহুৱা মানুহ আছিল, নিষ্কৰ্মা দুধৰ দল আছিল, সেইসকলকো কামত খটুৱাব পাৰিছিল। তেওঁলোকো নিষ্কৰ্মা হৈ বহি থাকিব লগা হোৱা নাছিল। তেওঁলোকে কি কৰিছিল ৰাজআলি, যিবোৰ ৰাজআলি আছিল সেই ৰাজআলিবোৰ তেওঁলোকে বান্ধি আৰু পিঠাৰ গুৰি ডালি পেলাই তেওঁলোকে দৌলবোৰ সজাব লগা হৈছিল। 12টি সাগৰ খানি ৰচে বননিত, ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী। কৈছে সেই আহোম জাতিসকলে কি কৰিছিল দুধৰসকলৰ হতুৱাই 12টি সাগৰ খানি ৰচে বননিত, যে জংঘল ভৰা হাবি বননিৰে ভৰি থকা অসমৰ সেই ঠাইডোখৰত কি কৰিছিল বননি চাফা কৰি পেলাই তেওঁলোকে সাগৰ খান্দিছিল। সাগৰ মানে ইয়াত ডাঙৰ ডাঙৰ আহোম যুগৰ যিসকল ডাঙৰ ডাঙৰ পুখুৰী, যিবোৰ ডাঙৰ ডাঙৰ পুখুৰী আছিল, সেই পুখুৰীবোৰৰ কথা কৈছে জয়সাগৰ, গৌৰীসাগৰ, শিৱসাগৰ, সেই পুখুৰীবোৰৰ কথা কৈছে যে তেনেকুৱা 12টা পুখুৰী সাজিছিল, আৰু ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী, আৰু তেওঁলোকে ৰংঘৰ কাৰেংঘৰৰ নিচিনা ঘৰবোৰ সাজি পেলাই স্বৰ্গপুৰী, স্বৰ্গ নগৰী তাত কি কৰিছিল স্থাপন কৰিবলৈ সক্ষম হৈছিল।
সোণৰ অসম ই যে হীৰামণি মৰকত দুলিত বাগৰে মাটিৰ চৰুত জুখি সোণ চৰু ৰূপ চৰু দিয়ে ঘৰে ঘৰে। কৈছে অসম ৰাজ্যখন সোণেৰে পৰিপূৰ্ণ, ইয়াৰ ধূলিত হীৰা মণি মুকুতা সেইবোৰ ভৰি থাকে, সেইবোৰ বাগৰি ফুৰে, অৰ্থাৎ সেইবোৰ একদম ভৰপূৰ হৈ থাকে। মাটিৰ চৰুত জুখি, যে মাটিৰ চৰুৰে জুখি জুখি মানুহৰ ঘৰে ঘৰে সোণ ভৰ্তি ৰূপ ভৰ্তি সোণ চৰু ৰূপ চৰু আগবঢ়ায়। মুখৰ মাতত হৰে মৰমৰ মৌ, গীত শুনি শিল পমি যায়। এয়েই অসম দেশ জগতত আৰু এনেকুৱা অসম দেশ এনেকুৱা ৰূপেৰে নাই ক'তো নাই। তো সেই যুদ্ধত বন্দী হৈ থকা মোগলসকলে নিজকে অসমীয়া বুলি পৰিচয় দি পেলাই কৈছে অসমীয়া মানুহৰ মুখৰ মাতত মৌ বৰষে। আৰু অসমৰ যিবোৰ গীত, সেই গীতবোৰ শুনি পেলাই শিল পাথৰো কি হৈ যায়, পমি যায়, গলি যায়। অৰ্থাৎ অসমীয়া গীত মাত শুনি নিষ্ঠুৰ পাষাণ হৃদয়ো কি হৈ যায়, গলি যায়, নৰম হৈ যায়, পমি যায়। এই অসম দেশ জগতত আৰু এনেকুৱা অসম দেশ এনেকুৱা ৰূপেৰে নাই ক'তো নাই, যে এনেকুৱা অসম, এনেকুৱা ৰূপ সৌন্দৰ্যৰ দেশ জগতত পৃথিৱীত আৰু ক'তো বিচাৰি পাবলৈ নাই। মোহগল দূৰণিৰ বিদেশী মোগল, অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া। অসমত বন্দী হ'ল অসমৰ ৰূপ মুগ্ধ, দূৰৰ মোগল আহি হ'ল অসমীয়া। কৈছে মোহগল দূৰণিৰ বিদেশী মোগল, অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া। যে অসমত যেতিয়া সৰগৰ ৰূপ সৌন্দৰ্য দেখা পালে, সেই ৰূপ অসমৰ সেই বিনন্দীয়া ৰূপ সৌন্দৰ্য দেখি পেলাই বিদেশী মোগলসকল তাত মোহ গৈছিল, বন্দী হৈ গৈছিল। অসমৰ ৰূপত মুগ্ধ হৈ তেওঁলোকে কি হৈছিল, নিজকে আহি পেলাই দূৰৰ মোগলসকলে অসমত তেওঁলোক নিজকে অসমীয়া বুলি দাবী কৰিলে, নিজকে অসমীয়া বুলি পৰিচয় দিলে। দাবী নহয়, নিজকে অসমীয়া বুলি পৰিচয় দিলে। অৰ্থাৎ সেই যুদ্ধত পৰাস্ত হৈ বন্দী হৈ যোৱা বিদেশী মোগলসকলেও অসমত থাকি অসমৰ ৰূপ সৌন্দৰ্য, অসমীয়া মানুহৰ আচাৰ ব্যৱহাৰ, অসমীয়া মানুহৰ সৌন্দৰ্য, অসমীয়া মানুহৰ যি সংস্কৃতি, সেইবোৰ দেখি পেলাই ভুল গৈ পেলাই নিজকে অসমীয়া বুলি পৰিচয় দিলে। হাড়ে হিমজুৱে তেওঁলোকো অসমীয়া হৈ গ'ল। তাৰপিছত সেই যুদ্ধবন্দী মোগলসকলে কৈছে যে আহোম আমাৰ ৰজা, সেই দিন ধৰি মোৰ দেশ এই কামৰূপ, অসমৰ হকে যুঁজি অসমৰ হকে মৰো, জ্বলি ইয়াতে শেষ হয় জীৱনৰ ডুব। কৈছে যে তেতিয়াৰ পৰা আৰু যিদিনাৰ পৰাই তেওঁলোকে নিজকে অসমীয়া বুলি পৰিচয় দিছে, সেইদিনাৰ পৰা তেওঁলোকে কৈছে যে আহোমসকল আমাৰ ৰজা, যে সেই মোগলসকল এতিয়া আৰু আমাৰ ৰজা নহয়, আমি আৰু এতিয়া মোগল হৈ থকা নাই, আমি এতিয়া অসমীয়া হৈছোঁ, আহোমসকল আমাৰ ৰজা, অসমৰ হকে সেইদিন ধৰি মোৰ দেশ এই কামৰূপ। আৰু সেইদিনাৰ পৰাই তেওঁলোকে কৈছে এতিয়া এই অসম দেশখনেই, এই কামৰূপ ৰাজ্যখনেই আমাৰ দেশ। অসমৰ হকে যুঁজি অসমৰ হকে মৰো, জ্বলি ইয়াতে শেষ হয় জীৱনৰ ধূপ। কৈছে যে আমি এতিয়া অসমীয়া, অসমৰ হকে আমি যুঁজিম, অসমৰ হকে যুঁজি আমি মৰিম। আৰু আমি আশা কৰোঁ যাতে আমাৰ জীৱনৰ যিটো ধূপকাঠি, সেই ধূপকাঠিটো এই অসমতে জ্বলি জ্বলি শেষ হওক। অৰ্থাৎ আমাৰ জীৱন অসমীয়া হিচাপে এই অসমৰ কাৰণে যাতে আমি ত্যাগ কৰিব পাৰোঁ। তাৰপিছত কবিয়ে কৈছে সেইদিন ধৰি মই অসমৰ অসমীয়া, ধৰ্ম মোৰ, জাতি মোৰ অসমীয়া, প্ৰাণৰ আপোন। কৈছে যে সেইদিন ধৰি, যিদিনাৰ পৰা আমি
অসমৰ ৰূপ সৌন্দৰ্য, অসমৰ সংস্কৃতি, অসমৰ মানুহৰ আচাৰ ব্যৱহাৰ, অসমৰ শক্তি সামৰ্থ্য মৰ্যাদা দেখি পেলাই যিদিনাৰ পৰাই আমি মুহ গ'লোঁ আৰু নিজকে অসমীয়া বুলি পৰিচয় দিলোঁ, সেইদিনাৰ পৰাই আমি অসমৰ অসমীয়া হৈ গ'লোঁ। ধৰ্ম মোৰ ইছলাম, কিন্তু জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন, কিন্তু এই অসমীয়া জাতিটো মোৰ প্ৰাণৰ আপোন। বিকশি উঠিল মোৰ অসমৰ দুবৰিতে নন্দনৰ বিনন্দীয়া সুখৰ সপোন। জীয়াই থাকোঁতে মই এই পৃথিৱীত চিৰদিন ইয়াৰে অসমীয়া, মৰিলেও অসমৰে মই। কৈছে বিকশি উঠিল মোৰ অসমৰ দুবৰিতে নন্দনৰ বিনন্দীয়া সুৰৰ সপোন। কৈছে নন্দন মানে হ'ল ইন্দ্ৰৰ, স্বৰ্গৰ ইন্দ্ৰৰ যিটো বাগিচা, সেই বাগিচাটোৰ কথা কৈছে নন্দন। কৈছে নন্দনৰ যি বিনন্দীয়া সুখৰ সপোন, যি মানে আনন্দদায়ক যি সুখৰ পৰিৱেশ, সেই পৰিৱেশটো অসমৰ দুবৰিতে ঠনধৰি উঠিল। সেয়ে জীয়াই থাকোঁতেও মই এই পৃথিৱীত চিৰদিন ইয়াৰে অসমীয়া, মই যিমান দিন পৃথিৱীৰ বুকুত জীয়াই থাকিম সিমান দিন মই এই অসমৰ অসমীয়াই হৈয়ে থাকিম, আৰু মৰাৰ পিছতো মই অসমৰ অসমীয়াই হৈ থাকিম। অৰ্থাৎ জীৱনে মৰণে মই এই অসমৰ অসমীয়াই হৈ থাকিম। যি অসমত নন্দনৰ বিনন্দীয়া সুখৰ সপোন, যি অসমৰ বনত ঠনধৰি উঠিল। মৰাৰ পিছতো যদি আহোঁ পুনো কেতিয়াবা, আহিম ইয়ালৈ ঘূৰি, স্মৃতিৰ ইতিহাস লৈ অসমৰে অসমীয়া হয়। কৈছে মই যিমান দিন জীয়াই থাকিম অসমৰ অসমীয়া হ'ম, মৰাৰ পিছতো অসমৰ অসমীয়া হৈয়ে থাকিম। ইয়াৰ পিছতো যদি আকৌ মই কেতিয়াবা এই পৃথিৱীত ঘূৰি আহিবলগীয়া হয়, অৰ্থাৎ মই যদি পুনৰ জন্ম লাভ কৰোঁ, সেই তেতিয়াও মই স্মৃতিৰ ইতিহাসক সোঁৱৰণ কৰি মই অসমৰ অসমীয়া হৈয়েই অসমত পুনৰ জন্ম ল'ম, পুনৰ মই অসমলৈ ঘূৰি আহিম। অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ, অসমৰ প্ৰকৃতিয়ে ৰচা। বিহগ কিন্নৰ য'ত শুনিলে নীৰৱ হয়, অসমীয়াৰ গীত মোৰ হৃদয় উপচা। কৈছে অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ, অসমৰ প্ৰকৃতিয়ে ৰচা। যে অসমৰ প্ৰকৃতিৰ বুকুত সৃষ্টি হোৱা যিটো ভাষা, যিটো কথা, যিবোৰ গীত, সেইবোৰ মোৰ নিজৰ। অসমীয়া ভাষা মোৰ নিজৰ মাত, কথা মোৰ নিজৰ গীত। আৰু সেই গীতবোৰ, অসমীয়া গীত মোৰ হৃদয় উপচা, আৰু সেই হৃদয় মন উপচি পৰা সেই গীতবোৰ, যিবোৰ গীত শুনি পেলাই চৰাই চিৰিকটিও কি হৈ যায়, নীৰৱ হৈ যায়, যে সেই গীত মাত কথা মোৰ নিজৰ অসমীয়া। জনমৰ লগে লগে সুৱদী অসমী মাতে, অসমীক চিঞৰিলোঁ আই, যিদিনা মুদিম চকু সিদিনাও যাওঁ বুলি কৈ যাম অসমীক দুউঠ কপাই। কবিয়ে কৈছে যে যিদিনাখন মই জন্ম লৈছোঁ, সেইদিনাখন মই জন্ম লবিয়েই প্ৰথমে আই বুলি, অসম মাতৃক আই বুলি মই মাতিছিলোঁ, আৰু যিদিনাখন আকৌ মই মৃত্যুবৰণ কৰিম, সেইদিনাখনো যাতে মই দুউঠ কপাই অসম মাতৃক যাওঁ বুলি মই মাত এষাৰ দি যাব পাৰোঁ। সৰগত কেতিয়াবা থাকোঁতে সুখত ভুল স্মৃতিহীন আলোকপুৰত, মৰতত কোনোবাই সুঁৱৰিলে নাম মোৰ অসমৰ সুৱদী ভাষাৰ সুৰত। কৈছে যে সৰগত যেতিয়া মই সৰগৰ সুখ শান্তিত, সৰগৰ আনন্দত যেতিয়া মই ভুল গৈ থাকিম, যেতিয়া মই আত্মহাৰা হৈ থাকিম, স্মৃতিহীন হৈ থাকিম, যেতিয়া নেকি আত্মহাৰা, নিজকে আপোন পাহৰা হৈ থাকিম, সেই সময়তো কোনোবাই যদি এই মৰতত অসমৰ সুৱদী ভাষাৰ সুৰত যদি কোনোবাই মোৰ নামটো লয়, চিনি পাম, বুজি পাম, আমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া, যে সেইদিনাখনো মই মোৰ এই চিৰ অসমীয়া ভাষাটোক মই বুজি পাম, চিনি পাম সৰগত থাকোঁতেও।
সৰগৰ গীত এৰি শুনিম দোকান পাতি অসমৰ গীতটিহুৰীয়া যে সেইদিনাখন মই আত্মসৰ্গৰ আনন্দত সৰ্গৰ সেই গীত মাতত আত্মহাৰা হৈ থকা অৱস্থাটো কোনোবাই যদি অসমীয়া ভাষাত গীত গায় সেই গীতটি মই সৰ্গৰ গীত এৰি পেলাই একানপতীয়া হৈ মই অসমৰ গীতটি মই শুনিম। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন কৈছে মই জীৱনে মৰণে জীৱিত অৱস্থাটো আৰু মৃত্যুৰ পিছতো মই চিৰদিন মই অসমীয়া হৈয়ে ৰ'ম। অসমীয়া দেহ প্ৰাণ মন আৰু মই মানে দেহ প্ৰাণ মনে প্ৰাণে মই কি হৈ থাকিম অসমীয়া হৈ থাকিম। জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও বৰি ল'ম অসমৰ অমীয়া মৰণ কৈছে জীয়াই থাকোঁতেও মই অসমৰ অসমীয়া মৰি গ'লেও মই অসমৰ এই মধুৰ মৰণক অসমৰ হকে মৃত্যুবৰণ কৰিলে এই যি মধুৰ মৰণ অমীয়া মানে মধুৰ এই মধুৰ মৰণকো মই কি কৰিম বৰি ল'ম মই বৰণ কৰি ল'ম তাত কোনো মোৰ দুখ আক্ষেপ নাথাকিব মই অতি যতনেৰে সেই মৃত্যুক মই কি কৰিম আঁকোৱালি ল'ম। তো এইখিনিয়ে আছিল এই কবিতাটিৰ ভাঙনি। তো তোমালোকে মোৰ নেক্সট ভিডিঅ'বোৰত এই কবিতাটিৰ কুৱেশ্যন আনচাৰবোৰ পাবা। গতিকে তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ পেলাই তলৰ লিংকত ক্লিক কৰিলে তোমালোকে কুৱেশ্যন আনচাৰবোৰো পাবা। অলপ ডিষ্টাৰ্ব হৈছে, এবিধ কুকুৰা চৰাই আছে অলপ চিঞৰিছে, চিঞৰি থকাৰ কাৰণে মাতবোৰ অলপ শুনা গৈছে। গতিকে তোমালোকে সেইবোৰ ইগন'ৰ কৰি চলিবা। থেংক ইউ ভেৰি মাছ।